গোলাঘাট জিলাৰ ঢেকিয়ালত আজিৰে পৰা তিনিদিনীয়াকৈ পদাতিক নাট্যগোষ্ঠী এখনৰ সম্প্ৰীতিত আয়োজন কৰা একাংক নাট প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই। এই পদাতিক নাট্যগোষ্ঠী এয়া 22 বছৰীয়া যাত্ৰা আৰু 10টা বছৰৰ তেখেতসকলৰ এই নাট্য যাত্ৰা। কাৰণ এটা সাংস্কৃতিক গোষ্ঠী গঠিত হয় বা ঠন ধৰি উঠে সেই সমাজখনক লৈ নতুন নতুন চিন্তা নতুন নতুন ভাৱৰ যে বুৰবুৰণি উঠে। প্ৰয়াত চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাৰ নামত উৎসৰ্গিত কৰা হৈছে এই বৰ্ষৰ নাট্যক্ষেত্ৰ। আমাৰ এই ঐতিহাসিক ৰধলা পথাৰৰ বাকৰিত ঢেকিয়াল সাংস্কৃতিক ভৱনত আমাৰ 3দিনীয়া কাৰ্যসূচীৰে আমাৰ একাংক নাটক সুদৰ্শন প্ৰাইজমণি একাংক নাটক প্ৰতিযোগিতা আৰম্ভ হৈছে নাট্যগোষ্ঠী পদাতিকৰ উদ্যোগত। আমি আহি 22টা বছৰত আমি ভৰি দিছোঁ। এই 22টা বছৰত আমাৰ ৰাইজৰ মৰম আমি সদায় শুনিব লাগিব। ৰাইজৰ আশীৰ্বাদ আমি 22টা বছৰ ভৰি দিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈছে। ইয়াৰ পিছতে আমাৰ বৃক্ষৰোপণ আছে, বন্তি প্ৰজ্বলন হৈছে। ইয়াৰ পিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে, জিলা ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা হ'ব। তাৰপিছতে আমাৰ শ্ৰদ্ধাৰ মুনিন বৰুৱা সৰণী নাটক আমাৰ ক্ষেত্ৰ, আমাৰ যি ক্ষেত্ৰ এই ক্ষেত্ৰ আমাৰ উদ্বোধন কৰিব। আমাৰ মাজত আহি উপস্থিত হৈছেই শ্ৰদ্ধাৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া। তেখেতে খন্তেক পিছতে আমাৰ মঞ্চ উদ্বোধন কৰিব আৰু ৰাতি আমি 6টা বজাৰ পৰা আমি 3টি নিশা আমি নাট্যসন্ধ্যা ৰাইজলৈ আগবঢ়াম। গতিকে এই 3টি নিশাত আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। গোলাঘাটৰ পৰা ৰাষ্ট্ৰীয় শইকীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ।